Hello everyone. আশা কৰো সকলোৱে ভালে আছে। So আজি 2023 যিখন আমাৰ APSC PYQ আপোনাৰ GS1 প্ৰিলিমছৰ সেইখন লৈ আহিছো। যিসকলটো টেলিগ্ৰাম গ্ৰুপত আছে তেওঁলোকে পায়ে আছে মই যিখিনি কুৱেশ্যন পেপাৰ আলোচনা কৰিছো আৰু যিসকলে নতুনকৈ আহিছে তেখেতসকলক কৈছো যে ডেছক্ৰিপশ্যনত কমেণ্টত এটা টেলিগ্ৰাম চেনেল আছে তাতে জইন কৰি ল'ব আপোনালোকে কুৱেশ্যন পেপাৰসমূহ পাই যাব তাতে ঠিক আছে তো ষ্টাৰ্ট কৰিছো তো ফাৰ্ষ্ট কুৱেশ্যন ইজ এবাউট মেটছ দ্য ফলোয়িং চ' ইয়াতে কিছুমান বুকছৰ নাম আছে আৰু সেই বুকছৰ অথৰছসকলৰ নাম আছে চ' ইয়াতে দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এইখন লিখিছিলে স্বৰ্ণলতা বৰুৱা তাৰপিছতে দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম a history it was written by Arupjyoti Soikia. The Ahoms reimagined history. It was written by Arup Kumar Datta. And the last one, Ohomia Manuhar Itihas. It was written by Dr. Naguen Soikia. So মনত ৰাখিব কিতাপসমূহৰ নাম next question about with reference to Saraideo Moidam. তো চাওক ইয়াতে প্ৰথম যেটো ষ্টেটমেন্ট আছে হেইটো ভুল হৈ আছে যে চৰাইদেউ মৈদামটো আপোনাৰ মাউন্টস বিলাক কাৰ দিনত বনাইছিলে এইবিলাক আহোমছৰ দিনত আহোম ডাইনেষ্টি সকলে বনাইছিলে কিন্তু ইয়াতে প্ৰথম ষ্টেটমেন্টটোৱে ভুল হৈ আছে বৰ্মন ডাইনেষ্টি দিয়া আছে গতিকে আমি এইটোৰে গম পাব পাৰো কাৰণ A B আৰু D এইকেইটা অপচনৰ ওয়ান ষ্টেটমেন্টটো দিয়া আছে যেহেতু এইটো ভুল হয় গতিকে এই তিনিওটাই ক্যান্সেল হৈ যাব গতিকে আমাৰ আনসাৰ হ'ব C আমি ডাইৰেক্টলি গম পাই যাও আৰু সিট আছে অনলি স্টেটমেন্ট নাম্বাৰ 2 বাকি 3 and 4 আমি চাব লগা হোৱাই নাই কিন্তু এটা কথা চৰাইদেউ ইজ নাও আ ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট এতিয়াটো হয় কিন্তু সেইখিনি সময়ত নাছিলে যিখিনি সময়ত এক্সামটো হেল্ড কৰা হৈছিলে গতিকে সেইখিনি সময়ত এটো ভুলে আছিলে and the first king who was buried after death here was Swargadev Gadadhar Singha. So yate hobo apnalokor Saulung Sukafa. Okay. Next question, with reference to the Archaeological Survey of India, consider the following statements. So yate apunar 4 number jitu statement hetu yate incorrect hoise. Okay. So it will incorrect hole apunar 4 jot ase kot ase etu D ase no gotike D to incorrect hoi gol gotike ami eta sabo lagil A B aru C etia amar 2 number to incorrect hoy okay so mane 2 aru 4 amar incorrect hoi gol gotike 1 aru 3 hobo answer okay so আমি এতিয়া মানে চুজ কৰিব লাগিব A আৰু B গতিকে 3 টো তো শুদ্ধ হ'ব কাৰণ তেৰ প্ৰথম আছিল গতিকে 1 and 3 are correct then who match the following তো চাওক ইয়াতে মই জানিছিলো সোনবিল so সোনবিল টো আপোনাৰ কৰিমগঞ্জত আছে and this is enough to solve the question so সোনবিল টো যেতিয়া গম পালো যে এটো কৰিমগঞ্জত আছে গতিকে আপোনাৰ B 4 টকা এটাই আছে এনেকুৱা হলেটো খুব ভালে হয় তাৰপিছতে A যেটো আছে উৰপত বিল আছে গোৱালপাৰাত তাৰপিছতে তামৰঙ্গা বিল আছে বঙাইগাঁও আৰু নন্দিনী সোনাই বিল আছে আপোনালোকৰ মৰিগাঁও ওকে মনত ৰাখিব ন সো উৰপত বিলখন গোৱালপাৰা সোনবিলটো কলুৱে কৰিমগঞ্জ তামৰঙ্গা আছে বঙাইগাঁও আৰু নন্দিনী সোনাই বিল আছে মৰিগাঁৱত Next question is also about match the following. So, Cotton College ketia sthapita hoisil 1901. Guwahati University hoisil 1948. And these two informations are enough. Okay, so it does solve koribo parile A1 and B3. So, A1, B3 are cotton nai. Gotike D is the answer. Assam Agriculture University hoisil apunar 1969 not aru Tezpur University hoisil 1994 next question aise আপোনালোকৰ মানে chronology সুধিছে গতিকে chronology টো বহুত ইম্পৰ্টেন্ট হয় গতিকে ইয়াৰ প্ৰথমতে আহিছিলে আমাৰ লৰ্ড মাকাউলিস মাইনুট মানে কিখন এডুকেশনৰ লগত ৰিলেটেড আপোনাৰ কিছুমান এক্ট বা কমিশন হয়
So আপোনাৰ লৰ্ড মাকাউলেজ মাইনুটটো প্ৰথম আহিছে, তাৰপিছত ৰেলিক কমিশ্যন আহিছে, তাৰপিছত আহিছে আপোনালোকৰ সৰি লৰ্ড মাকাউলেৰ পিছত উডছ ডিছপাটছ আহিছে, তাৰপিছত ৰেলিক কমিশ্যন আহিছে, তাৰপিছত শেষত আহিছে আমাৰ চেডলাৰ কমিশ্যন। ওকে, আৰু এইকেইখনৰ বিষয়ে আপোনালোকে জানিব লাগে। ওকে, তাৰপিছত আহিলে আমাৰ উইথ ৰেফাৰেন্স টু খাজুৰাহো গ্ৰুপ অফ মনুমেণ্টছ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। চ' ইয়াতে আপোনাৰ the temples at Khajuraho were built during Chandela dynasty. Correct statement. The temples at Khajuraho are associated with Hinduism and Jainism. Correct. তাৰপিছত আমাৰ এইটো ভুল আছে, দ্ৰাবিডিয়ান ষ্টাইল নহয়, নাগাৰা ষ্টাইল। গতিকে 3টো ভুল হৈ গ'ল, সেইকাৰণে আমাৰ চি আনচাৰ হেৰিটো আমাৰ নাইকিয়া কৰি দিলে হ'ল। আৰু এইটো এমপিত আছে, মহাৰাষ্ট্ৰত নাই। গতিকে 3 আৰু 4 কেঞ্চেল কৰিলে আমাৰ এ আৰু বি ভিতৰত বিটো কাৰেক্ট হ'ব। নেক্সট 8 নম্বৰ কুৱেশ্যন। চ' ইয়াতেও আপোনাৰ ক্ৰনলজি সুধিছে। চ' প্ৰথমতে ইয়াতে কি আহিছে আমাৰ হোৱাইট ইণ্ডিয়া মুভমেণ্ট 1942, তাৰপিছত আহিছে আমাৰ ৱেভেল প্লেন 1945, তাৰপিছত ৰয়েল ইণ্ডিয়ান নেভি মিউটিনি, তাৰপিছত শেষত আমাৰ মাউণ্টবেটেন প্লেন, যিটো নেকি আমাৰ ভাৰতখন স্বাধীন হৈছিলে সেইটো প্লেন অনুযায়ী। তাৰপিছত চাওক, দ্য নীতি ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ ছেট আপ ইন February 2018 to address various challenges in the regions and recommend requisite interventions to achieve sustainable economic growth. So ইয়াতে 5টা ফোকাস এৰিয়া আছে আৰু সেইকেইটাৰ ভিতৰত মানে ইয়াৰে কিছুমান নাই, ইয়াৰে কোনখিনি নাই সেইটোহে সুধিছে। আপোনালোকে চাওক, ইয়াতে নট ইন দ্য লিষ্ট অফ ফোকাস এৰিয়া বুলি আছে। চ' আপোনাৰ নট থাকিলে কি হ'ব, পালচেছ এণ্ড ফ্ৰুটছ হ'ব, আৰু ফোকাস এৰিয়াত টুৰিজিম আৰু পিচিকালচাৰ হ'ব। আৰু বাকীকেইটাও জানিব লাগিব, বাকীকেইটা আৰু মই পেপাৰত মেনশ্যন কৰি দিম পিছতে। এইটো এতিয়া এনেকৈ পঢ়িব লাগিব। অ'কে, চ' পেপাৰখনত পাই যাব। তাৰপিছত চাওক, 10 নম্বৰ আপোনালোকৰ কোনটো মানে কাৰেক্টলি মেটচ কৰা আছে এইটো সুধিছে। চ' ষ্টেট বাৰ্ড অফ আছাম হৰ্ণবিল নহয়, আপোনালোকে জনাবচোন হৰ্ণবিল কাৰ ষ্টেট বাৰ্ড হয়। ইয়াতে হ'ব আমাৰ হোৱাইট উইংড উড ডাক। তাৰপিছত আহিব ষ্টেট এনিমেল অফ আছাম ৰাইনো, দিছ ইজ কাৰেক্ট। তাৰপিছত ষ্টেট ফ্লাৱাৰ অফ আছাম কি হয়, ফক্সটেল অৰ্কিড, কপৌ ফুল হয়, সানফ্লাৱাৰ নহয়। আৰু ষ্টেট ট্ৰী অফ আছাম হোলং, এইটো কাৰেক্ট আছে, গতিকে আমাৰ আনচাৰ হ'ব বি। তাৰপিছত আহিলে আমাৰ কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ। লুম্বিনী, এইটো আপোনাৰ বুদ্ধৰ লগত জড়িত, মানে প্লেচেছ আৰু ইভেণ্টছ ইন দ্য লাইফ অফ বুদ্ধৰ লগত জড়িত হৈ আছে। চ' আপোনাৰ লুম্বিনীটো কাৰ লগত জড়িত, মানে বুদ্ধৰ কোনটো ইভেণ্টৰ লগত জড়িত, জীৱনৰ বাৰ্থৰ লগত জড়িত। অ'কে, চ' এইটো কাৰেক্ট হয়। সাৰনাথত তেখেতে প্ৰথম তেওঁৰ চাৰ্মনটো দিছিলে, যিটোক নেকি আমি ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি জানো, এইটোও শুদ্ধ। আৰু যিটো কুশীনগৰ তেখেতৰ মৃত্যু হয়, মানে মহাপৰিনিৰ্বাণা হয়, গতিকে ইয়াতে এনলাইটেনমেণ্ট নহ'ব। আৰু যিটো আপোনাৰ বেনাৰস দিয়া আছে, বেনাৰসটো ৰিলেটেড নহয়, গতিকে আমাৰ 1 and 2 কাৰেক্ট হ'ব। নেক্সট আহিলে আমাৰ 12 নম্বৰ কুৱেশ্যন, হুইচ ইজ এবাউট ডেলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়া। চ' ইয়াতে সুধিছে আপোনালোকৰ কাৰেক্ট ষ্টেটমেণ্ট কোনখিনি। চ' ইয়াৰে প্ৰথমটো চাওক, দ্য ডেলিমিটেশ্যন কমিশ্যন ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড ৱৰ্কছ ইন কোলাবৰেশ্যন উইথ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। এইটো কাৰেক্ট হয়, মানে প্ৰেচিডেণ্ট আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লগ হৈ পেলাই ডেলিমিটেশ্যন কমিশ্যনখন এপইণ্ট কৰে। তাৰপিছতে ডেলিমিটেশ্যন কমিশ্যনখনৰ যিটো আৰ্টিকল, ডেট ইজ আৰ্টিকল নম্বৰ 82। দেন প্ৰথম ডেলিমিটেশ্যনটো কেতিয়া এক্সাৰচাইজ কৰা হৈছিলে, আফটাৰ ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া 1952। Okay, so and it was according to 1951 census. And the last statement is the present delimitation of parliamentary constituencies has been done on the basis of 2001 census figures under the provision of the Delimitation Act 2002. গতিকে ইয়াতে গোটেইকেইটা শুদ্ধ হ'ব। Next question, consider the following statements regarding the Election Commission of India. তো চাওক, ইয়াতে আমি অলপ সৰু কৰি লৈছো পেপাৰখন, তেতিয়া ইয়াতে দেখা পাওঁ অপশ্যনখিনি। তো প্ৰথম যিটো ষ্টেটমেণ্ট আছে, দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ আ
body constitutionally empowered to conduct free and fair elections to the national and state legislatures, including the panchayats. Here, including the panchayats, tour karne amar a statement to full hoy gol. Karon panchayatar election state election commission held kore. Gotike 1 to full hoy gol. Gotike jete 1 to full hoy gol amar apunar je আমাক ইয়াতে কি খুদিছে ইনকারেক্ট স্টেটমেন্ট খুদিছে গতিকে ইয়াতে হাই চান্স আহি গল যে এ বা সি টু আনসার হ'ব আমাৰ so the power of the election commission of india is derived from article 324 এটো শুদ্ধ হয় গতিকে আমাৰ কারেক্ট মানে আমাৰ যেটো আনসার হ'ব লাগিব আমাক যেটো ইনকারেক্ট খুদিছে এটো নপৰিব তাৰ ভিতৰত গতিকে 2 থকাটো নাহিবই হেকাৰণে a আৰু b ক্যান্সেল হৈ গল গতিকে এতিয়া আমি গম পাই গলো যে c বা d টো হ'ব আপোনাৰ third number যেটো আছে আমাৰ statement Rajiv Kumar is the present chief election commissioner who joined his office on 15th May 2022 so আসলতে এতিয়া এটো ভুল হ'ব হেখিনি সময়ত শুদ্ধ আছিল যেতিয়া পৰীক্ষা হেল্প কৰা হৈছিল ৰিসেন্টলি জ্ঞানেশ কুমাৰ হল ন আমাৰ চিফ ইলেকশন কমিশনাৰ গতিকে এটো ইনকাৰেক্ট হ'ব মানে হেখিনি সময় মতে আমাৰ শুদ্ধ আনসারটো হ'ব লাগে আপোনাৰ 1 and 4 কিন্তু এইখন মতেটো এতিয়া 1 3 4 এই তিনিওটাই ভুল হ'ব ওকে সো আৰু 4 নম্বৰটো দিয়া আছে আপোনাৰ হেয়া the election commission is reconstituted every 5 years গতিকে আপোনাৰ এইখিনি বস্তু আপোনাৰ চাই লব যে জ্ঞানেশ কুমাৰ হল তো গতিকে আপোনাৰ আনসারটো বেলেগ হ'ব next question is about gst goods and service tax of India. So GST is a successor to VAT, মানে value added tax. এটো শুদ্ধ নে অশুদ্ধ এটো শুদ্ধ হ'ব কাৰণ হেয়া value added tax বিলাক গুছাবৰ কাৰণে এটা single tax system অনা আছিল যেটো আমি GST বুলি জানো আৰু GST আহিছিলে 1st July 2017 ত এটো শুদ্ধ and every decision of the GST council is to be taken by a majority of not less than 3/4 of the weighted votes of the numbers present and voting at the meeting. Eto শুদ্ধ statement. আৰু আপোনাৰ লাষ্টৰ statementটো ভুল যেটো দিয়া আছে আপোনালোকৰ GST council is chaired by Prime Minister of India. এটো হ'ব লাগিছিলে Finance Minister of India. Okay. তাৰ পিছৰ questionটো আহক consider the following statements regarding Article 226 of the Constitution of India. So Article 226 মতে কিছুমান provision ইয়াতে দিয়া আছে আৰু ইয়াৰে কোন কেইটা শুদ্ধ হিটো সুধিছে তো চাব Article 226 of the Constitution of India empowers a high court to issue writs including habeas corpus mandamus certiorari prohibition and quo warranto এটো তো শুদ্ধ হয় কাৰণ আমি এটো পঢ়ি আহিছো আৰু ইয়াতে হেল্পফুল হ'ব আপোনালোকৰ যে এই আৰ্টিকেলটো মনত ৰাখিব The phrase for any other purpose refers to the enforcement of any ordinary legal right. This implies that the writ jurisdiction of the High Court is wider than that of the Supreme Court. So it is জানি থব যে যেটো writ jurisdiction এই ক্ষেত্ৰত Supreme Court কে High Court বেছি মানে power থাকে বেছি wide range of power থাকে তাৰপিছত Supreme Court can issue writs only for the enforcement of fundamental rights যে Supreme Court অকল fundamental rights এৰ ক্ষেত্ৰতে writ jurisdiction আনিব পাৰে কিন্তু High Court fundamental ৰ উপৰিও আৰু বেলেগ বেলেগ provisionৰ কাৰণেও writ jurisdiction আনিব পাৰে তাৰপিছত চাওক High Court can issue writs to any person authority and government not only within its territorial jurisdiction but also outside its territorial jurisdiction okay নিজৰ টেৰিটৰি বুলি নহয় বেলেগ টেৰিটৰিৰ ক্ষেত্ৰতো writ jurisdiction জাৰি কৰিব পাৰে গতিকে ইয়াৰে গটেকিটা ষ্টেটমেন্টে শুদ্ধ হ'ব next question which of the following autonomous councils in Assam has been formed under 6th schedule of the Constitution of India তো আমাৰ autonomous council কেইখনৰ আপোনাৰ নাম জনাটো দৰকাৰ গতিকে ইয়াৰে ভিতৰত হ'ব আপোনালোকৰ 1 2 and 3 মানে Bodoland Territorial Council Karbi Anglong Autonomous Council and Dima Hasa Autonomous Council. Next question, which is about some special provisions. Okay, so prothom jeto special provision dia ase Article 371C. So ekita monot rakha khubei proyojoniyo
যে আৰ্টিকল 371 মানে A B C এনেকে J লৈকে আছে গতিকে 371 C2 হ'ব মণিপুৰ সো ইয়াতে ফুলকে দিয়া আছে আই থিংক সেইকাৰণে মই কাৰেক্ট কৰি থৈছো ওচৰতে সো ইয়াতে আসামৰ কথা দিয়া আছে অসমৰটোতো আপোনাৰ 371B হয় okay so তাৰপিছত দিয়া আছে 371C was added by the 22nd Amendment Act এটো ভুল হয় এটো 27 Amendment Act হয় 1971 তাৰপিছত এই দুটা ইনকাৰেক্ট হল গতিকে 371D2 শুদ্ধ হৈ আছে আই থিংক so 371D2 অন্ধ্ৰ প্ৰদেশৰ কথা থাকে আৰু ইটোত অন্ধ্ৰ প্ৰদেশৰ সেন্ট্ৰেল ইউনিভাৰ্সিটিৰ কথা থাকে এটো ঠিকই আছে 32nd Constitutional Amendment Act which was made in 1973 inserted Article 371D and E. So, গতিকে অন্ধ্ৰ প্ৰদেশৰ কথাখিনি 32nd Amendment জৰিয়তে নাছিল এটো শুদ্ধ হয় আৰু যেটো আমাক ইনকাৰেক্ট ধৰিছে গতিকে 1 and 2 হ'ব আমাৰ আনসাৰ So, consider the following statements regarding the provisions of official languages in India. So, yate official language বিষয়ে সুধিছে ইয়াতে so আমাৰ answer হ'ব 2 and 3 okay mane 2 and 3 apunar correct hobo so the legislature of a state may by law adopt any one or more of the languages in use in the state as the official language aru etu article 345 er under ahe aru jikhon amar Assam Official Language Act 1960 etu apunar article 345 er under ahe aru prothom jetu statement dia ase article 343 এটোৰ provision to মই দি দিছো ইয়াতে যে এটো আমাৰ part 17 ত আহিব official language and that declares Hindi in Devanagari script as the official language of the union with the international form of Indian numerals to be used for official purposes. Next 19 number question fourth schedule এটা schedule কেটা জানিব লাগিলে fourth schedule ত কিহৰ বিষয় থাকিব আমাৰ allocation of seats in the Council of States. So, যেতিয়া আমি এটো গম পালো এৰ provision to 4 or লগত মিলিব বুলি এৰ লগত 4 to এটাই আছে গতিকে এটো সহজ হৈ গল so B to 3 হ'ব আমাৰ 11 schedule ত কাৰ লগত মিলিব পঞ্চায়তৰ লগত মিলিব হয়নে 8 to লগত মিলিব আমাৰ যিখিনি ল্যাঙ্গুৱেজেস আছে 22 টা ল্যাঙ্গুৱেজ আৰু থাৰ্ড schedule ত আছে আমাৰ oaths is a শপতনামা গ্ৰহণ কৰা যে এইখিনি বস্তু গতিকে প্ৰতিটো শিডিউলৰ প্ৰভিজন খিনি জানি থৈ দিব এনেকে কোৱেশ্চন আহি যায় তাৰপিছত আহিলে আমাৰ consider the following factors regarding the declaration of a political party as a state party by the Election Commission of India so পুনৰ এটা political party কেতিয়া state party বুলি কোৱা হয় মানে কিছুমান এনেকুৱা provision থাকে if it secures 16% of the total valid votes polled in the state at a general election to the Lok Sabha from the state or to the state legislative assembly 16%. Okay, so apunar 8 to correct hobo. Baki khini hoito kiba kibi bhul ase. Moi iman etu bhalke analysis kora nai. Apunloke eta kam koribo. Jitu political parties bule eta chapter ase amar Lakshmikantor tate ei provisions kini khub dhuniyake dia ase. আৰু short note যদি বনোৱা নাই মোৰ পৰা লব পাৰে ৰেডি হৈ আছে এক্সামৰ কাৰণে লব পাৰে মোক মেসেজ কৰিলে হল কেৱল তাৰ পিছত কোৱেশ্চনটো আহিলে আমাৰ 21 which of the following statements are correct about the difference between censure and non confidence motion so মই এখিনি পঢ়াইছো আগতে আপোনালোকক ইউটিউবত আছে এতিয়াও so censure আৰু no confidence motionৰ মাজত কিছুমান ডিফাৰেন্স আছে So, yare related kunkhini shuddha hobo. So, a censure motion should state the reason for its adoption. Je kyo censure motion to lole tar reason to dekhabo lagibo. Kintu no confidence motion ot henekwa kono dhoronor reason nedekhaleo hoi jay. Okay, so the no confidence motion can be moved only against the Council of Ministers. In contrast, censure motion can be moved against the Council of Ministers or an individual minister the no confidence motion to jete ahi jay guttei council of ministers kine jogoria hoy kintu censure motion to ejon single person or against to anibo pora jay
Third number jitu amar statement ase, the government must resign if a no confidence motion is passed. Jodi no confidence motion to apunar lagi gol mane tetia lage lage he government khone resign kori dibo lage. Aru censure motion ahile kintu nalage henekwa kuno heya nai. Tar pisote 4 number to incorrect hoy aru 1 2 3 amar correct hobo. So consider the following statements regarding the Assam Legislative Assembly. So yare apunar 1 2 and 4 correct. So according to the provisions of the Government of India Act 1935, a bicameral legislature of Assam province came into existence in 1937. So it is January 1937 or pratham ahisile amar legislature Assam legislature. So the first sitting of the Assam Legislative Assembly took place on 7th April 1937 aru etu kot hoisile Shillongot hoisile. Aru yate je dia ase Pulokesh Borua, Ganesh Kutum were the speakers of Assam Legislative Assembly from Assam Gana Porishod and Janata Party respectively. So yate মানে এইখিনি ভুল হৈ আছে মানে স্পিকাৰ সকলৰ নাম বিলাক একাধিক্ৰমে জনাটো প্ৰয়োজনীয় গতিকে আপোনালোকে এইখিনি জানি লব পাৰিলে মই ইনক্লুড কৰিম বস্তুখিনি পেপাৰখন দিউতে ওকে এইখিনি ভুল হৈ আছে মানে মানুহ কিজন ঠিকে আছে তেখেতসকল আছিলে এটা সময়ত স্পিকাৰ কিন্তু যেটো আপোনাৰ party name, he party name kita pulke diya ase. Tapasate Babu Bokhanto Kumar Das was the first speaker of Assam Legislative Assembly. Etu shuddha hoy. Gotike 1, 2 and 4 shuddha hobo. It is easier to roll a barrel than to pull it because so yare answer to diya hua nai to sai lobo lagibo dei. Next hobo, the mass of a body is different from its weight. So ইয়াৰ কাৰণটো কি হয় mass varies very little at different places whereas weight varies a lot okay যে mass to আমাৰ খুব কমকে different মানে আপোনাৰ জাগা লৈ পেলে different হয় মানে কম ৰেঞ্জত মানে তাৰ চেঞ্জ টো হয় কিন্তু weight টো বহুত খিনি চেঞ্জ হৈ যায় যেতিয়া আপোনাৰ বেলেগ বেলেগ প্লেছত নিয়া হয় আৰু 4 to hobo apunar mass is a measure of quantity of matter whereas weight is a force gotike 2 and 4 shuddha hobo amar tar pisote paddy fields are chief sources of which of the following greenhouse gases so yate only methane to hobo amar mane dhan kheti korile mainly kuntu gas nirgoto hoy boli hudise etu only amar methane hobo tar pisote ahile amar 26 which of the following groups contains or contain only non-biodegradable materials? There, all non-biodegradable material yare kun keta punar hat poa jay kuntu groupot poa jay all non-biodegradable. Non-biodegradable mane ki jitu neki matir logot miholi hoi na jay. Hane to yate hobo B mane B number option mane 2. Plastic, backlight and DDT. Ekita bostu matir logot miholi hoi na jay. For a given liquid, the rate of evaporation depends on. So yate gote kita hobo liquid or temperature to upor depend koribo, air temperature depend koribo and surface area of the liquid etur upor to depend koribo. Next question 28. One should not connect a number of electrical appliances to the same power socket. Je eketa plugot je ami kitiaba ধৰক দুটা তিনটা মান এপ্লায়েন্স ফেন খনো দিলো টেবুল ফেন এখন দিলো ফ্ৰিজ টো দিলো বা মোবাইলৰ চাৰ্জ দিলো হেতু হলে কিতিয়াবা কি প্ৰবলেম হৈ যায় যে this can damage the domestic wiring due to overheating যে wiring system টো নষ্ট হৈ যাব পাৰে ওকে সো হেতু ৰিজন হয় আসলতে আৰু এটো ৰিস্কিও হয় বাৰু তাৰ পিছত আপোনাৰ সায়েন্টিস্ট এন্ড ডিসকভাৰি এটো ম্যাচ দা ফলোইং কৰিব দিছে ম্যাচ দা ফলোইং নহয় কোন কেটা শুদ্ধ হেতু উদিছে So yate shuddha hobo Kepler is related with laws of planetary motion aru Galileo is related with moons of Jupiter. So Newton to jane law of gravitation aru Copernicus apunar heya hobo heliocentric theory.
So মনত ৰাখি থব Kepler law of planetary motion আৰু Galileo হ'ব moons of Jupiter. তাৰপিছত আহিলে আমাৰ from the distance time graphs of two motorists A and B, it can be seen that distance. Okay, so ইয়াতে আপোনালোকে এটো নিজে কৰিবচোন, নিজে কৰিব try কৰিব. তাৰপিছত আহিলে আমাৰ solutions are of many types. Consider the following types of solution with an example. So ইয়াতে আপোনাৰ correct match কোনটো আছে ইয়াতে 2 and 3 আছে solid in liquid brine and solid in solid brass বাকি দুটা ভুল হৈ আছে তাৰপিছত আহিলে 32 which of the following elements does sugar contain ইয়াতে ক'ত sugar আছে so ইয়াতে আছে 1 3 and 4 মানে কাৰ্বনত আছে sugar হাইড্ৰজেনত আছে আৰু অক্সিজেনত আছে আমি সাধাৰণভাৱে যেটো আমাৰ ফটোসিনথেসিস ন এই ফটোসিনথেসিসৰ কথাটো মনত আহিলেও আমি অকমান কম্পেয়াৰ কৰিব পাৰো কাৰণ তাতে সুক্ৰোজ গ্লুকোজ এবিলাক উৎপাদন হয় ন তাৰ পিছতে নাইট্ৰজেনটো আপোনাৰ এনেকে ইমান মানে ইজিলি মানে পোৱা গ্যাস নহয় নাইট্ৰজেনটো কেনেকে আমি পাও নাইট্ৰজেনটো ৰাইজোবিয়াম মানে এনেকুৱা ধৰণৰ যে আমি কেতিয়াও ডাইৰেক্টলি এটমস্ফিয়াৰৰ পৰা নাইট্ৰজেনটো পাব নোৱাৰো consider the following statements. Assam was formed into a chief commissioner's province in 1874. Correct. Assam was declared as a governor's province in 1921. Correct. So both are correct. Next question. The interim budget 2024 announcement for implementation of 3 economic railway corridors identified under the PM Gati Shakti for enabling multimodal connectivity includes which of the following? So, yate answer hobo energy, mineral and cement corridor, port connectivity corridors and high traffic density corridor. So, yate sabata kotha kau moi. Amar jikhon 2023 mains or paper ahisile economics or sorry GS3. So, tare eta economy question disile apunar railway bikhoye budget khonot কেনেকুৱা ধৰণৰ মানে স্কিমছ লোৱা হৈছে সেই বুলি এটা কোৱেশ্চন আহিছিল গতিকে সাব প্ৰিলিমছত অলৰেডি এটা ইন্ডিকেশন আমি পাইয়ে থৈছিলো গতিকে আপুনি এটা কাম কৰিব যেতিয়া প্ৰিলিম শেষ হ'ব সেই প্ৰিলিমছৰ পেপাৰখনকো মেইনছৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট টপিক হ'ব পাৰে সেইখিনি বাছি উলিয়াব আৰু এনেকৈ আহিব পাৰে কোৱেশ্চন so which of the following best describes the aim of green india So, Green India Mission. So, Green India Mission or logot joito, yare kun kita mane apunar statement hea hoy. Khap khai pore. So, yate hobo 3 only. So, restoring and enhancing forest cover responding to climate change by a combination of adaptation and mitigation measures. Okay, so itu mot rakhibo tar pisote greenhouse gas protocol so it is an international accounting tool for government and business leaders to understand quantify and manage greenhouse gas emission so itu eta international eta asolte eta mane protocol hoy jot neki leaders okole ba government ji mane jibila government hoy mane respective country tikhet okole মানে গ্ৰীনহাউস গ্যাস এমিশন টু কমাবৰ কাৰণে কিছুমান মেজাৰ্স লয় তাৰছত আহিলে which of the following faunas are found in northeast india so ইয়াতে 1 2 and 3 হ'ব টোকে গেকো ৰেড পান্ডা হুলক গিবন so এইখিনি নৰ্থইষ্ট ইণ্ডিয়াত পোৱা যায় কিন্তু লায়ন টেইল মাকাকটো পোৱা নাযায় next আহিলে which of the following national parks in india are world heritage sites so ইয়াৰে world heritage sites হ'ব গোটেইখিনিয়ে কেওলাদেও ন্যাশনাল পার্ক মানস ন্যাশনাল পার্ক নন্দা দেবী আৰু কোন পিৰিয়ডত আহিছিলে এইখিনিও ইম্পৰ্টেন্ট হৈ যায় কাৰণ কেতিয়াবা ক্ৰোনোলজি খুদে চাবচোন ক্ৰোনোলজি প্ৰায় খুদা দেখা যায় গতিকে এই ক্ষেত্ৰত আপোনালোকে হেই কৰিব নেক্সট আহিলে আমাৰ 39 so protection of wildlife comes under which of the following in the constitution of india so wildlife protection or ক্ষেত্ৰত আমাৰ কনস্টিটিউশনৰ কোন কেটা মানে ফিচাৰছত হেই যেটো protection of wildlife হেই provision টো আছে so fundamental duties হ'ব directive principles হ'ব and 7th schedule এটোটো আছে fundamental rights ত নাই এনেকুৱা ধৰণৰ কথা তাৰ পিছত আহিলে আমাৰ
40 number question. What is the name of the feature that allows organisms to survive in the conditions of their habitat? So, jane itu milibo porato kami adaptation buli ko. Tar pisot ahile amar 41. So 41 question to hol amar recently the annual status of education report ASER jitu neki prathame submit kore. Okay, monat rakhibo ASER jitu report annual status of education report etu prathame publish kore. Okay, so yare kun keita statement correct hobo. So yare 1 and 3 eduta statement correct hobo. The report focused on 14 to 18 years of age group. K2 hobo aru 3 number jitu amar statement ase for discontinuing education almost 20% of girls attributed it to family constraints. Okay, so 20% girls say education to discontinue kori die etu bisari paisile mane ASER jitu apunar 2023 report heitu mote. So 1 and 3 are correct aru thik heneke 2024 to apunaloke janibo lage. 42 number question, Bhimbor Deuri. So he was a prominent leader of the tribal league. So tekhetor khetrot kun keita statement shuddha hobo. So Bhimbor Deuri vehemently opposed the Muslim League's conspiracy to include Assam in a grouping plan with Bengal. So tekhete oppose korisile jetia Muslim League teneko eta horojontro korisil. Bhimbor Deuri supported a proposal for a separate electorate for the tribal people. So tekhete tribal people hokolor hoke bahut khini kaam korisile aru bisarisile jen tribal hokolor karone eta separate electorate hok for strengthening the rights of indigenous community khineo jate apunar heneka voting eta heya thake power thake teoloke political say eta thake hekarne te etu bisarisil tar pisot ahile amar match the following. So match the following bahut die dekhise ne. So hecha kekan, so itu hol apunar dance form, folk dance. So hecha kekan to kar logot related hoy, karbi logot related hoy. It is ok. 8 2 thoka duta ase, A o ase D o ase. Gotike ami ako eta sabo lagile, jitu sak bisuyo jama dance. This is related with Deuri. Aru eta kotha koi thoi diu, bisu word to related hole apunaloke besi bhagote milai dekha pabo je bisu is related with punar Deuri. Okay, so A aru C gom palu ami. So A2 aru C4. A2 and C4 thoka eta ase gotike hoi gol amar D is the answer. Then Hana Ghora is related with Rabha and Baidima is related with Dimasa. Bahute etu janibo pare Baidima. So Baidima, Dimasa, tar pisote Hana Ghora, apunar Rabha, Bisuyo Jama dance Deuri aru hacha kekantu karbi. Tar pisot sak apunar ekita kun keita shuddha hoy ase heitu khudise. So Finance Commission of India etu constitutional body hoy etu correct hoy. Securities and Exchange Board of India etu statutory body hoy etu correct hoy. Tar pisot amar ahile Niti Ayog to constitutional body to no hoy. Mane gotike etu incorrect hobo. Tar pisote Reserve Bank of India statutory body etu thike ase kintu amak khudise incorrectly match etu sabode hokolwe incorrect khudise na correct khudise etu khub proyojoniyo gotike etu hobo amar answer C jetu incorrect khudise tar pisot ahile North Bank of Brahmaputra thoka jikhini places hekhini ki hobo so eti amak mapor idea lagile gotike yate hobo punalokor 3 and 4 Patsala Bongaigaon Thekiajuli Gohpur Hualkusi Borpeta Kharupetia Narayanpur. So ekhini ase amar Brahmaputra North Bankot. Okay, so North Bankot thakile ekhini jaga. Baki khini North Bankot nai. Tar pisot 46 jitu match the following. So yate direct ami jano Bishnuram Medhir kotha Louha Manav boli. So etu ami hokolwe janar dore hoy kotha tu. Gotike C to 2 logot milalu ami. Etu C logot 2 thoka eta ase. Gotike etue hobo answer. Okay, so ki hobo D hobo. So D it ase A3 Anandiram Das Bonkuar. Anandiram Dasok ami Bonkuar boli jano. Parboti Prasad Boruak jano Giti Kobi boli aru bahute Parboti Prasad Borua to jane. Hetu milalo I think hobo B1. Oh no, etu nimilibo. Only Bishnuram Medhitur eta thakile milibo. Tar pisote Hemachandra Borua hokolwe jane he is the Triagbir. Okay. Tar pisote 47 question
e-rupee related. Okay, so yate hobo answer 3. It is digital rupee app for the State Bank of India. Tar pisot ahile 48. India Middle East Europe Economic Corridor IMEC is expected to have multiple benefits for India. So ki benefits hoy mane এই করিডৰটোৰ জৰিয়তে হেখিনি খুদিছে so 1 2 and 3 are correct so it is a new and more efficient way for India to export its goods to Europe যে ইউৰোপলৈকে এক্সপোৰ্ট কৰিব পৰা এটা efficient way হয় okay so it would make India a more attractive destination for foreign investment যে মানে আপোনাৰ foreign investmentor কাৰণে এটা attractive destination হয় Aru, punar construction and maintenance of the economic corridor would create millions of jobs. Aru bahut khini job create koribo. Ei corridor to huar pora. To sauk ere 1, 2, and 3 are correct statements. Tarpasot akko apunar match the following hile. Je same khor. Sauk same khor khon jano na ami. Aimi Borua asile movie khonot. So Dima Hasao shooting hosile gotike ami etu janoe je same khor is related to Dima Hasao so baki khini eneke mili jabo apunar so karon er mane er logot 4 thakake etai ase sorry apunar D logot 1 thakake etai option ase jituni ki C so ei logot 4 hobo Sita Jokhola kot ase Morigaot ase tar pisote Hilghat ase Nogaot Kulsi ase Kamrupot aru Same khor ase Dima Hasao. Tarpisot ahile last jitu amar azir video jitu last question. So Chief Minister's Atmanirbhar Assam Abhijan portal was launched on 23rd September 2023. So Chief Minister jitu Atmanirbhar Assam Abhijan মানে আপোনাৰ এটো বিষয়ে কব যে কেতিয়া লঞ্চ কৰিছিলে এটো জানি থোৱাটো দৰকাৰ আপোনালোকে 23rd September 2023 to qualify for financial assistance of rupees 5.0 lakh under the scheme. Which of the following criteria are necessary? To sauk yare mane ei scheme tur under kun keta criteria necessary hoy. The appointment must be a permanent resident of Assam. যে যেটো sorry applicant যিজন applicant হ'ব তেখেত সকলে কিন্তু অসমৰ permanent resident হ'ব লাগিব তাৰ পিছতে next correct statement is the applicant must have a bank account opened before 31st December 2023 তাৰ পিছতে আহিলে the applicant must have a professional degree in engineering or medical dental veterinary fishery agriculture etc so আপোনাৰ এই কিটা হ'ব মানে এটা মানে ডিগ্ৰী থাকিব লাগিব আৰু এনেকুৱা মানে যেতিয়া এই স্কিমটোৰ মানে উপযোগিতাখিনি লোৱা যাব সেই মানুহজনৰ এনেকুৱা ধৰণৰ ডিগ্ৰী থাকিলে মানে ভাল হয় ওকে তাৰ পিছতে বাকিখিনি আমি নেক্সট ভিডিওত কভাৰ কৰিম ঠিক আছে নহলে ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও